পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন কেনেকৈ লিংক কৰিব হয় বৰ্তমান সময়ত কিন্তু এইটো অতিকৈ জৰুৰী হৈ পৰিছে প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু যিসকলৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড আছে সেইটো লিংক কৰিব লাগিব অন্যথা কিন্তু পৰৱৰ্তী সময়ত আপুনি 1000 টকা জৰিমনা ভৰিব লাগিব সো আপুনি কিন্তু আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে অতি সহজতে লিংক কৰিব পাৰিব গোটেইখিনি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব এতিয়া পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব ই ফিলিং বুলি সার্চ কৰাৰ লগে লগে প্ৰথমতে যেটো সাইট খুল যাব ইনকাম ট্যাক্স ডিপাৰ্টমেন্ট ই ফিলিং তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু ইয়াতে দেখিব পাৰিব 3 লাইন আছে তাত ক্লিক কৰি দিব 3 লাইনত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব হোম তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু অকনমান স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব লিংক আধাৰ তাত ক্লিক কৰি দিব লিংক আধাৰত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু অকনমান স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব এন্টাৰ পান নম্বৰ ইয়াতে আপোনাৰ পান কাৰ্ডৰ নম্বৰটো বহুৱাই দিব পান কাৰ্ড নম্বৰটো বহুৱাৰ পিছতে তলত দেখিব পাৰিব আধাৰ নম্বৰ ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো বহুৱাই দিব আধাৰ কাৰ্ডৰ নম্বৰটো বহুৱাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব ভ্যালিডেট তাত ক্লিক কৰি দিব ভ্যালিডিটত ক্লিক কৰাৰ লগে লগে কিন্তু আন এখন নতুন পেজ খুল খাব মোৰ ইয়াতে দেখি হৈছে ইওর পান নম্বৰ ইজ অলৰেডি লিংক টু গিভেন আধাৰ নম্বৰ মই এটো অলৰেডি লিংক কৰি ৰাখিছো সো মোৰ ইয়াতে এনেকুৱা শো হৈছে আপোনাৰ যদি লিংক নাই তেনেহলে কিন্তু আন এখন নতুন পেজত ওপেন হৈ যাব আৰু তাত আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যেটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইলত কিন্তু এটা ওটিপি যাব সেই ওটিপিটো বহুৱাই দি ভেৰিফাই কৰাৰ লগে লগে কিন্তু আপোনাৰ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ লিংক প্ৰসেসটো কমপ্লিট হৈ যাব সো এনেকৈ কিন্তু আপোনাৰ মোবাইলৰ সহায়তে অতি সহজতে লিংক কৰিব পাৰিব সো ভিডিঅটো যদি ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব